নমস্কাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ আজি মই যেটো ঔষধ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো এটো এনেকুৱা এটা ঔষধ মাত্ৰ এগিলাস পানীৰ লগত আপুনি মিহলাই খাওক একেটা বস্তু যি নেকি আপোনাক জীৱনলৈকে যিমান দিন আপুনি জীয়াই থাকে এই কেটা ডাঙৰ ৰোগ আপোনাৰ শৰীৰত হবলৈ নিদিয়ে যি কেটা বেমাৰৰ কথা ইতিমধ্যে মই উল্লেখ কৰিছো সেই কেটা বেমাৰৰ উপৰিও যদি আপোনাৰ শৰীৰত আন কোনো বেমাৰ লগ দি আছে সেই বেমাৰো একেবাৰে নিৰাময় কৰি দিব যদিহে আপুনি থাইৰয়ডৰ সমস্যাত ভুগি আছে থাইৰয়ড যিটোৱে নহক লাগিলে যিকোনো থাইৰয়ড নিৰাময় কৰিব পৰা ক্ষমতা আছে এই এগিলাস পানীত গৰমৰ সময়ত যেহেতু বহুত বেছি গৰমৰ ফলত আমাৰ পেট গৰম হ'বলৈ ধৰে সেই সমস্যাও আপোনাৰ নিৰাময় কৰিব ৰাতিপুৱা খালি পেটতে যদিহে আপুনি চাহৰ হলনি এগিলাস পানী খাবলৈ লয় লগতে উৎকট গৰমত যি অশান্তি পায় সেই অশান্তি দূৰ কৰি আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে আজিকালি কম বয়সীয়া লোকৰে সুগাৰ ৰোগত ভোগা দেখিবলৈ পোৱা যায় এই সুগাৰৰ সমস্যাও নৰমেল কৰি ৰাখিবলৈ পুৱাই যদি খালি পেটত আপুনি এই গিলাস পানী খায় তেতিয়া হলে সুগাৰ আৰু ইনসুলিনৰ যি সমস্যা সেও আপোনাৰ সমাধান কৰি ৰাখে যি আমাৰ হাৰ্টৰ সমস্যা হাৰ্ট ব্লকেজ কোলেষ্টৰেল এনেকুৱা আদি সমস্যাত ভুগি থকাৰ কাৰণে আমাৰ শৰীৰত যিখিনি সমস্যা হয় সেইখিনিও আপোনাৰ দূৰ কৰিব ইউৰিক এসিড হাড়ৰ গাঁঠিৰ বিষ বাত বিষ বয়সন্ধি কালত যিখিনি বিষ হয় সেই সকলো বিষ নিৰাময় কৰিব পৰা ক্ষমতা আছে এই এগিলাস পানীত আমাৰ শৰীৰত তেজ দূষিত হোৱাৰ কাৰণে বিভিন্ন ৰোগে লগ লবলৈ ধৰে যেতিয়া আমাৰ তেজ পৰিষ্কাৰ নহয় আমাৰ তেজত যেতিয়া দূষিত পদাৰ্থ জমা হয় তেতিয়া আমাৰ শৰীৰৰ ইমিউনিটি যি সিস্টেম সেইটো বেয়া হ'বলৈ ধৰে লগতে বেয়া কোলেষ্টৰেল জমা হৈ আমাৰ যি তেজ চলাচল কৰা শিৰা উপশিৰা সেইবোৰ ব্লকেজ কৰি হাৰ্ট এটেকৰ সমস্যাৰ সৃষ্টি কৰে সেই সকলো সমস্যা সমাধান কৰিব পৰা ক্ষমতা আছে এই এগিলাস পানীত আজিকালি খুব কম বয়সতে লৰা ছোৱালীৰে হওক ডাঙৰে হওক কবলৈ নাই চকুৰ ৰশ্মি কমা সমস্যাটো যেন কমন হৈ পৰিছে এই চকুৰ ৰশ্মি আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰিব এই এগিলাস পানী মুঠৰ ওপৰত ৰাতিপুৱা খালি পেটত চাহৰ হলনি এই এগিলাস পানীৰ লগত মিহলাই এই ঔষধ খাবলৈ লওক মুঠৰ ওপৰত কবলৈ গলে আমাৰ শৰীৰৰ সকলো ৰোগ বৃদ্ধি কৰা ৰোগৰ ভৰাল হল আমাৰ পেটটো গতিকে এই পেটটোই যদি আপুনি সুৰক্ষিত কৰি ৰাখে পৰিষ্কাৰ কৰি ৰাখে যি খাদ্য খাইছে সেইখিনি হজম কৰি যাক যেনেকৈ বেয়া পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়া ভালবোৰ তেজলৈ ৰূপান্তৰিত কৰা এনাৰ্জি বৃদ্ধি কৰা এই সকলোখিনি যি কৰিবলগীয়া কাম এই সকলোখিনি কৰিব এই এগিলাস মাত্ৰ পানীয়ে গতিকে 100টা বেমাৰ বা এক কথাত ক'বলৈ গ'লে আপোনাৰ শৰীৰৰ নখৰ পৰা কেশলৈকে নিৰোগী কৰি ৰখা ক্ষমতা আছে এই এগিলাস পানীত এতিয়া আহকচোন আমি এই পানী গিলাসত কি মিহলাম তাৰ বিষয়ে জানো যিটো ঔষধৰ বিষয়ে ইমানখিনি কলো এই চমৎকাৰী ঔষধি বনাবলৈ আমাক লাগে মাত্ৰ তিনটা বস্তু বুলি কওঁতে আপুনি ভয় খাব নালাগে যি তিনটা বস্তু আমাক প্ৰয়োজন হয় সেই তিনটা বস্তু আমাৰ পাকঘৰত থকা বস্তু আপুনি কৰবাত বিচাৰি যাবলৈ দৰকাৰেই নাই গতিকে আহকচোন কি বস্তু দৰকাৰ হ'ব তাৰ বিষয়ে জানো এই ঔষধ তৈয়াৰ কৰিবলৈ সৰ্বপ্ৰথম মুখ্য যেটো আমাৰ বস্তু হৈছে সেইটো জিৰানো আমাৰ পাকঘৰত কাৰ নাথাকে নহয়নে থাকেই গতিকে এই জিৰা ইমানেই উপকাৰী আমাৰ শৰীৰৰ কাৰণে জানি আপুনি আচৰিত হ'ব কেৱল জিৰাই আমাৰ শৰীৰৰ কাৰণে কি উপকাৰ সাধন কৰিব পাৰে তাৰ ওপৰত ইতিমধ্যে মই ভিডিঅ' দিয়ে থৈছো আৰু এটা ভিডিঅ' খুব সোনকালে আপোনালোকলৈ দিম জিৰা কেনেধৰণে ব্যৱহাৰ কৰি আমি আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰো জিৰাই আমাৰ শৰীৰৰ তেজ যদি ডাঠ হয় হাই প্ৰেছাৰৰ যি সমস্যা হয় সেই তেজ ডাঠ হোৱা সমস্যা নাইকিয়া কৰে হাই প্ৰেছাৰৰ সমস্যা নিৰাময় কৰে তেজত দূষিত পদাৰ্থ বাহিৰ কৰি দিয়ে টক্সিন হিচাপে গতিকে ইয়াত আমি লম জিৰা আমি আধা চামুচ লম তাকো ভাজি লম কেঁচা জিৰা নহয় ভজা জিৰা লম অলপ আধা ভজা কৰি লোৱা তাৰ পাছত 2 নম্বৰ বস্তুটো লব চফ হয়নে নহয় আমি ভাত খাই উঠি সকলোৱে মুহুদি হিচাপে আমি চফ খাওঁ বিয়াই সভাই চফ ব্যৱহাৰ কৰোঁ
নহয়নে যাক আমি চকগুটি বুলিও কওঁ এই যে চফ ইমানে উপকাৰ আমাৰ শৰীৰৰ কাৰণে আপোনাক যদি এটা ভিডিও মই কেৱল এই চফৰ ওপৰতে দিওঁ তেতিয়াহ'লে আপুনি জানিব চকগুটিৰ উপকাৰিতা কিমান এই যেতিয়া চফ আপুনি দৰৱ হিচাপে ব্যৱহাৰ কৰিব তেতিয়া আপুনি ভাজি নলব কেঁচাকৈ ব্যৱহাৰ কৰিব যেতিয়া আপুনি এনে মুখৰোচক হিচাপে ব্যৱহাৰ কৰে তেতিয়া আপুনি ভাজি ললেও আপত্তি নাই আমাক এই ঔষধ বনাবলৈ চফ লাগিব আধা চামুচ 3 নম্বৰৰ দৰকাৰী বস্তুটো হৈছে ধনিয়া ধনিয়াও আমাৰ পাকঘৰত থাকেই নহনে এই তিনটা বস্তুই আমাক লাগে এই ধনিয়াও আপুনি অকনমান আধা ভাজা কৰি লব আৰু ধনিয়া জিৰা যেহেতু আধা ভাজা কৰি লব সেইখিনি আপুনি আধা খুন্দা কৰি লব থেতিলিয়াই লব অৰ্থাৎ একেবাৰে মিহি পাউডাৰ কৰিব নালাগে কৰিলে আপত্তি নাই কিন্তু যদি আধা ভাজাও কৰি লয় আধা খুন্দা তেতিয়াহলে সেয়াও হ'ব আপুনি বজাৰত পোৱা পেকেটৰ যিখিনি জিৰা পাউডাৰ ধনিয়া পাউডাৰ সেইখিনি লবলৈ কিন্তু চেষ্টা নকৰিব নিজে পিওৰকৈ ঘৰতে বনাই লব যদি আপুনি থেতেলিয়াবলৈও এলাহ পায় তেতিয়াহলে কোনো কথা নাই এনেকৈ গোটাকৈ লব তিনিও বিধৰে আধা চামুচকৈ এগিলাস পানীত আপুনি ৰাতিটোৰ কাৰণে তিয়াই থব যেতিয়া খাইবৈ শুবলৈ যাব তেতিয়া আপুনি এই তিনি বিধৰে আধা চামুচ লৈ তিয়াই ৰাখিব এগিলাস পানীত কিন্তু এটা কথা মনত ৰাখিব এই বস্তুখিনি আপুনি প্ৰথমতে ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই ল'ব খৰকৈ যদি আনি থৈছে ধুনীয়াকৈ ধুই মুহাৰি ধুব ইয়াত বিভিন্ন ধৰণৰ ধূলিমাকতি লাগি থাকে যিহেতু আমি ইয়াৰ পানী খাম গতিকে পৰিষ্কাৰ কৰি লোৱাটো অত্যন্ত জৰুৰী ৰাতিটো এনেদৰে আপুনি তিয়াই ৰাখিব তাৰ পাছত ৰাতিপুৱা আপুনি কি কৰিব এইখিনি গৰমাই ল'ব উতল আহিলেই হ'ব বহুত বেছি উতলাই থাকিবলৈ দৰকাৰ নাই অকনমান উতল আহিলেই হ'ল তাৰ পাছত এইখিনি আপুনি সেকি ল'ব যদি আপোনাৰ ডায়াবেটিছৰ প্ৰবলেম নাই যদি আপুনি শকত হোৱাৰ সমস্যাত ভোগা নাই তেতিয়াহ'লে মিশ্ৰি বা মৌজুল ইয়াত মিহলাব পাৰে যদি আপুনি বহুত বেছি শকত তেতিয়াহ'লে চৰ্বি কমাবলৈ আমি মিঠা বস্তু এভয়েড কৰিব লাগে 2 নম্বৰতে যদি আপুনি সুগাৰৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে মৌজুল বা মিঠা জাতীয় বস্তুটো বেয়াই গতিকে সেইখিনি এভয়েড কৰি কেৱল পানী গিলাসকে যেনেকৈ আমি ৰাতিপুৱা চাহ খাওঁ তেনেকৈ আপুনি ফুৱাই খাবলৈ আৰম্ভ কৰি দিয়ক এনেকৈ মাত্ৰ আপুনি 3 দিন খাই চাওক যদি আপুনি বহুত এৰাব নোৱাৰে কিছুমান যেনেকৈ ধৰক লেটিন কঠিন হোৱা বা মূৰ ঘূৰাই থকা পেট খুলুচা নোহোৱা হজম নোহোৱা বা পেচাবৰ সমস্যা এনেকুৱা চকুৰ আপুনি জলক-তবক দেখা বা মাথা ঘূৰাই থকা যিকোনো সমস্যা আপোনাৰ শৰীৰৰ যিকোনো সমস্যা এটো জেড সমস্যা আপুনি 3 দিনতে অকনমান হলে ইয়াৰ পৰা ৰেহাই পাব আপুনি চাব আপোনাৰ শৰীৰটো একদম এনাৰ্জিৰে ভৰি পৰিছে প্ৰফুল্লিত হৈ থাকিব চেহেৰা একদমে উজ্জ্বল হৈ পৰিব গতিকে ৰাতিপুৱা চাহৰ খলনি ফুৱাই এগিলাস পানী খাবলৈ লওক যদি আপোনাৰ ৰাতিপুৱা চাহ খোৱা অভ্যাস নাই তেতিয়াহ'লে পানী গিলাস অকনমান ঠাণ্ডা হ'বলৈ দিয়ক কুহুমীয়া হ'বলৈ দিয়ক তাৰ পাছত খাওক কিনো আপত্তি আছে নহয় জানো যেনেকৈ নহওক চাহ খোৱা অভ্যাস থাকিলে গৰমে ফুৱাই খাওক আৰু চাহ খোৱা যদি অভ্যাস নাই আপোনাৰ কেৱল পানী খোৱা অভ্যাস আছে তেতিয়াহ'লে ঠাণ্ডা পানীৰ খলনি এই পানী গিলাস ঠাণ্ডা হ'বলৈ দি আপুনি খাওক চাওক আপোনাৰ শৰীৰটো কেনেদৰে নিৰোগী হৈ থাকিব এই নিয়ম যদি আপুনি আজীৱন নমৰে কালৈলৈকে আপুনি বনাই লয় তেতিয়াহ'লে আপোনাৰ শৰীৰত যিখিনি আমাৰ দুৰাৰোগ্য বেমাৰ সেইখিনি কেতিয়াও লগ দিব নোৱাৰে মই আশা কৰিছো এই ভিডিঅ'টোত দিয়া তথ্যখিনিয়ে আপোনালোক যথেষ্ট উপকৃত হ'ব আপোনালোকৰ শৰীৰ নিৰোগী কৰি ৰখা যথেষ্ট সহায় কৰিব যদি ভাল লাগিছে ভিডিঅ'টি এটা লাইক কৰিবচোন আৰু চেনেলটিও সাবস্ক্ৰাইব কৰিব ইয়াতে মই এনেকুৱা দৰকাৰী ভিডিঅ'বোৰে আপোনালোকলৈ লৈ আহি থাকো গতিকে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি থব ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশন পাবলৈ পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি আজিলৈ আহো নমস্কাৰ